নভা ইংলিছ স্কুলৰ ভাইচ প্ৰিন্সিপাল হিচাপে মই আজি ক'ব বিচাৰিছোঁ যে আমি অতি সুন্দৰকৈ আজি ল'ৰা ছোৱালীৰ মাজত বিশ্ব পৰিৱেশ দিৱসটি উদযাপন কৰিছোঁ। ক্লাছ ৱাইজ আমি ভগাই দিছোঁ, যিহেতু আমাৰ নাৰ্চাৰীৰ পৰা ক্লাছ 9লৈকে আমাৰ শিক্ষাদান হয়। গতিকে ক্লাছ নাৰ্চাৰীৰ পৰা UKG লৈকে আমি বাতৰি কাকতৰ জৰিয়তে বেগ বনাই যে আমি প্লাষ্টিকটো ত্যাগ কৰি যে বাতৰি কাকত বা কাগজৰ ব্যৱহাৰ কৰি যে আমি মাটি প্ৰদূষণ বা বায়ু প্ৰদূষণটো কমাব পাৰোঁ, সেইটো বুজাব বিচাৰিছোঁ। ঠিক তেনেকৈ আকৌ ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে আমি আৰ্ট কম্পিটিশ্যন এটা ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ ওপৰত বিষয়বস্তু হিচাপে লৈ পাতিছোঁ। আৰু লগতে ক্লাছ 6ৰ পৰা 9লৈকে আমি সিহঁতক ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'টো লেটাৰ কাটিং কৰি আমি সেই গোটেইখিনি বস্তু গোটেই ছাত্ৰ ছাত্ৰীৰ মাজত বিলাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এনেদৰে আমি বিশ্বৰ এই পৰিৱেশ দিৱসটি সকলোকে অৱগত কৰাই সকলোৰে মাজত পৰিৱেশ সম্পৰ্কে সজাগতা আনিব চেষ্টা কৰিছোঁ। সকলোৱে পৰিৱেশ ভালে ৰাখক আৰু সকলোৱে পৰিৱেশ সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰক, এয়া আমাৰ প্ৰচেষ্টা। গতিকে এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি। No, today it is 5th June, so we are observing World Environment Day today. So from our school is observing World Environment Day. So from lower class we have asked them to make bags instead of using plastic. We have arranged them in with the help of newspapers. And for higher classes we have organized the art competition for them. So as we know today that the world is facing very climate issues. So by doing this we are contributing towards green revolution.